এফালে চাওক পৰি হৈ আহিছে কাম কৰিবলৈ আকৌ চেণ্ডেলো গ'ল ছিগি ব'লা গৈ থাকা ছিগা চেণ্ডেলো তেনেকৈ গৈ থাকিব লাগিব আৰু সেউজীয়া পথাৰ এতিয়া সোণালী হৈ গ'ল কষ্ট কৰিছে দেই ল'ৰাটো পইচা দিব লাগিব কিন্তু আজি হে হয়নে সন্ধিয়ালৈ কি এটলিষ্ট কিণ্ডাৰ জয় এটা খুৱাবই লাগিব নে কি কোৱা বাকী বাদ হে ট্ৰেইনত যাওঁতে কিণ্ডাৰ জয় এটা খুৱাবই লাগিব হয়নে কোৱা আকৌ মুখ খুলি অঁ তো গাইজ আমাৰ দুইটাই কষ্টৰ ফলত ভালেখিনি কাম আগবঢ়াই দিলোঁ মোটামুটি 4-5 কঠা এবিঘা ওপৰত মাটি ধুনীয়াকৈ ধান বান্ধিও হৈ গ'ল কি হ'ল হে এই ভাত পৰি যাব ধানে কাটিলে বোলে ধানে কাটি ফালি দিছে নেমু চেপি লৈ এতিয়া চেকচেকনি গা ধুওঁতে কেনেকুৱা লাগিব আজি মানে ফেমিলি নোহোৱাকৈ সি আৰু মই প্ৰথম এনেদৰে ট্ৰেইনত আহিছোঁ লং জাৰ্ণি আৰু এতিয়া যাম গতিকে মজা আৰু দিনটো দেখা পাইছে মোৰ লগত কেনেকুৱা কষ্ট কৰিছে মানে অশেষ কষ্ট কৰিছে আৰু হাজিৰা কিমান দিলে আজি 100 টকা 100 হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং ফ্ৰম গুৱাহাটী আৰু আজি প্ৰথমবাৰ দেৱম আৰু মই ট্ৰেইনত আহি গ'লোঁ সোণাপুৰ আৰু তাৰো দেওবাৰ বন্ধ আছিল অফিচ আৰু এইফালে ইয়াতে চলি আছে হাতীৰ উৎপাত গতিকে মায়ে অকলে ক'লে যে নোৱাৰোঁ পথাৰৰ কামখিনি কৰিবলৈ মানে ধানখিনি এটলিষ্ট পথাৰৰ পৰা মানে ঘৰলৈ লৈ আহিব লাগে ঘৰলৈ নহয় বেলেগৰ ফিল্ড আছে তাতে ধুনীয়াকৈ মেচিন দি মৰণা মাৰিব গতিকে দেৱমে ক'লে যে ময়ো খেতি কামত লাগিবলৈ যাম আৰু এফালে দেখিছে সন্মুখৰ দাঁতটো নাই দুটা দাঁত আছিলে বেৰখন খহি গ'ল আৰু অলৰেডি আহি পালোঁ ৰাতিপুৱাতে আৰু আহি পাই প্ৰথমে গৈ পথাৰৰ কামত অলপ লাগিলোঁ যি চোকা ৰ'দ গতিকে পথাৰত দেখা পাবই আৰু এফালে ঘৰলৈ আহিছিলোঁ চাহ নিবলৈ আৰু এখন মোৰ দেখা পাইছে পুৰণা বসন্তী এখন মই ইয়াতে ৰাখি থওঁ আৰু ঘৰত সেইখন থাকে মানে ট্ৰেইনৰ পৰা এইখিনি আহোঁতে জাৰ্ণি অলপ দূৰ হয় গতিকে এখন ইয়াত ৰাখোঁ সেইখন তাত থাকে ধুনীয়াকৈ অহা যোৱা কৰিবলৈ সুবিধা কাৰণ এইখিনি মানে গাড়ী মটৰ অলপ যাতায়াতৰ অলপ অসুবিধা মানে নন ষ্টপ পোৱা নাযায় গাড়ী গতিকে বলক এতিয়া তাতে এজন ল'ৰা লাগি আছে তাকো ঘৰৰ পৰা বিচাৰি আনিব লগা হৈছে মানে আহিব মন কৰা নাই মানে কৈছে যে আজি আহিম বুলি কোৱাৰ কাৰণে ময়ো একচুৱেলি নগাঁৱৰ পৰা ইয়ালৈ আহিছোঁ এফালে মোৰ লগত ইমান কষ্ট কৰি দেৱমো আহিছে পথাৰৰ কাম কৰিবলৈ গতিকে তাক বিচাৰি আনিলোঁ আৰু এতিয়া সি অকলে পথাৰত লাগি আছে বহুত পিয়াহ লাগিছিল গতিকে ঘৰলৈ আহিলোঁ সুন্দৰকৈ চাহ খালোঁ আৰু তাৰ কাৰণে টিফিন লৈ ল'লোঁ ব্ৰেকফাষ্ট গতিকে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু পথাৰত কি কাম কৰিম সকলোখিনি দেখুৱাম আৰু দেৱমে বহুত কষ্ট কৰিছে গতিকে তাক হাজিৰা দিব লাগিব আজি যেনেকৈ নহওক গৃহস্থৰ পৰা লওঁ বা মই লওঁ দিব লাগিব গতিকে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ গুৱাহাটীৰ পৰা পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ এইফালে ব'লা সৰু আলি এইফালে আহি পাই গ'লোঁ পথাৰ আৰু ঘৰৰ পৰা পথাৰ ডিষ্টেঞ্চ বেছি নহয় 0.5 কিলোমিটাৰমান হ'ব এইফালে চাওক পৰি হৈ আহিছে কাম কৰিবলৈ আকৌ চেণ্ডেলো গ'ল ছিগি ব'লা গৈ থাকা ছিগা চেণ্ডেলো তেনেকৈ গৈ থাকিব লাগিব আৰু সেউজীয়া পথাৰ এতিয়া সোণালী হৈ গ'ল আৰু এইফালে যিমানখিনি আগত দেখাম ধান কাটা আছে সেইখিনি কাম বৰ্তমান মানুহ কম আহিছে গতিকে এইফালে ব'লা ধানখিনি প্ৰথম থুপিয়াই পেলাই গোটাব লাগিব তাৰপিছত কঢ়িয়াব লাগিব তাৰপিছত মেচিনে মৰণা মাৰিব কিন্তু হ'লেও জীৱনত লাইফত পথাৰত কাম তেনেকৈ কৰা নাই কিয়নো আমাৰ ঘৰত খেতি নকৰে আৰু এই ইয়াতে আহি শিকিছোঁ খেতি কৰিবলৈ এফালে সেইজন এজনে কৰি আছে কাম দেখিছে বেচেৰা বহুত কষ্ট হৈছে ময়ো ঘৰলৈ গ'লোঁ 15-20 মিনিটমান লগাই দিলোঁ হ'লেও একেবাৰে টিফিন লৈ আহিছোঁ আৰু এইবিলাক দেখিছে ইয়াত ছিষ্টেমটো বেলেগ আমাৰ তাতে বেলেগ ছিষ্টেমত বনাই ইয়াতে সৰু কোচা বান্ধি একলগত গোটা কৰে মুড়ি ইয়াত মুঠি আৰু আজি ৰ'দ দেখা পাইছে ওপৰত পৱাল পিঠা দি আছে কটি ফালা ৰ'দ এঘণ্টামান থাকোঁতে 12 বাজি গৈছে চেণ্ডেল ছিগা চেণ্ডেলৰ সৈতে আহি থাকা হাতত লৈ পেলাই আহা ইয়াত মই হেৰি কৰি দিম নহয় পথাৰত কাম কৰিব আহ মজা লাগিছে ইফালে আৰম্ভ কৰি দিলোঁ কাম এতিয়া দিনটো এই ৰ'দত মাৰি থকাহে জোৰ আৰু দেৱমেও কৰিব হ'লেও ধানে ক'ত কাটিলে হাতত জীৱনত কৰি পাইছেনে বাৰু আজিলৈকে কাম ময়ো পোৱা নাই কিন্তু কৈছোঁ আগতে ইয়াতে ধান কাটিছিলা দেখোন পাহৰিলা কাটিছিলে কঢ়িয়াটো নাই কঢ়িয়া নাই আজি মূৰত কঢ়িয়াবও লাগিব আজি বুজিলা গতিকে তুমিও কামত লাগিব লাগে আৰু দিয়া আহা ধুনীয়াকৈ কাম
দুইটাই কাম কৰি কৰি মজাকৈ সন্ধিয়া আকৌ ট্ৰেইনত আমি যাবগৈ লাগিব আমাৰ ট্ৰেইনখন আহিখন এইফালে এই ট্ৰেইন গৈ আছে এখন কি ট্ৰেইন মাল ট্ৰেইন মাল ট্ৰেইন মাল আছে তাৰ ভিতৰত মাল মানে আমাৰ গোসানী এইখন হৈছে মাল ট্ৰেইন আমাৰ গোসানী পথাৰ মাল বুলিহে কয় অঁ মা বুলি মাতিম মাল বহুত বেছি ৰ'দ দি আছে আৰু এইফালে মানুহ দেখিছে লোৱা চাহ লৈ লৈ কাম কৰি আছে আমাৰ দেৱমেও কামত লাগিছে বঢ়িয়া ভাল লোৱা এনেকৈ কাম কৰিব লাগে দেই অঁ ওচৰত আনি আনি মোক গোটাই দিয়া মই হেৰি কৰি থাকিম এইফালে চাই দিয়া মোৰ হেৰি হাতত হেৰি এটা লৈ ফটো এখন মাৰো এইফালে এনেকৈ হাতত হেৰি এটা লৈ পেলাই এনেকৈ লৈ পেলাই এইফালে চোৱা বা কাম কৰিছা মানে হে দিয়া গোটোৱা আৰু চাই থাকিব দেখুৱাম আপোনালোকক সকলোখিনি ময়ো কামত লাগি দিওঁ কাৰণ আজি এটলিষ্ট কঢ়িওৱা আৰু ধৰক বান্ধাখিনি কমপ্লিট কৰিব লাগিব আৰু তাৰপিছত কাইলৈ মাহঁতে কেনেকৈ পাৰে মিলাই মেলি মেচিনত মেচিনত মাৰিব আৰু ধানটো গতিকে কামখিনি সমাপ্ত কৰি লওঁ এইফালে আমাৰ সৰু হাজিৰা মানুহ লগাইছোঁ আমিও হাজিৰা কৰিছোঁ ধুনীয়াকৈ ন হে এনেকৈ মিলি জুলি আৰু ন আহিতো পস্তাই দিছে হে 500 দিবই লাগিব নহ'লে নিদিলে সময় আহিবতো হে নাপায় বেয়া কৰিব তো গাইজ আমাৰ দুইটাই কষ্টৰ ফলত ভালেখিনি কাম আগবঢ়াই দিলোঁ মোটামুটি 4-5 কঠা এবিঘা ওপৰত মাটি ধুনীয়াকৈ ধান বান্ধিও হৈ গ'ল আৰু যিজন ল'ৰা আহিছিল তেওঁৰ কিবা অসুবিধা আছে যাবগৈ আৰু মোতকৈ চাওক অৱস্থা গাইজ দেখিছে বহুত কষ্ট কৰিছে বেচেৰা আৰু এফালে মায়ে দিনটো কাম হ'ব বুলি পথাৰলৈকে লৈ আহিলে ভাত আৰু সঁচাকৈ ভাল লাগে পথাৰতে আজি ভাতটো সেইকাৰণে খাওঁ ঘৰত নাখাওঁ আৰু ইয়াৰ পৰা কঢ়িয়াই নি পেলাই মানে ঘৰত খোৱাৰ প্ৰয়োজন নাই ইয়াতে বঢ়িয়াকৈ ছাঁ জেগাত বহি আছোঁ ইয়াতে ভাতটো খাই যাম আৰু দেখা পাইছে ৰ'দ কিমান এই ৰ'দত মানে ধৰক গোটেই দিনটো কাম কৰাটো বহুতেই কষ্ট আৰু যিসকলে মানে পথাৰত ধান কটা কাম কৰে বিৰাটেই বেছি কষ্ট আৰু আজি আহি অনুভৱ কৰিছোঁ কাৰণ জীৱনত তেনেকৈ পথাৰলৈ আহি পাওঁ জানো আমাৰতো খেতিয়ে নকৰে গতিকে পথাৰলৈ অহা কোনো কথাই নাই হ'লেও আহিছোঁ মাক অলপ সহায় কৰি দিবলৈ গতিকে একবেলা কাম কৰিলোঁ মোটামুটি 9টা বজাৰ পৰা কামত লাগিলোঁ আৰু এতিয়া সময় হৈ গ'ল 1টা গতিকে এবেলা কাম কৰিলোঁ আৰু কাইলৈ ল'ৰাজন আহি কঢ়িয়াব আৰু অলপ চলপ কাম কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰ'দ দেখা পাইছেই কিমান গতিকে ভাতটো ইয়ালৈকে আনিবলৈ দিছোঁ মাক এই ভাত খাই এতিয়াও কাম কৰিব নালাগে এতিয়া গা পা ধুই শুম আকৌ ৰাতি আমি ট্ৰেইনত যাম গতিকে সকলোখিনি দেখা পাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল পালে কি কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া ভাতটো পথাৰত আজি ভাত ধুনীয়াকৈ কণী বনাইছে আৰু কি বনাইছে আপোনালোকক দেখুৱাম আৰু পথাৰতে ভাতটো খাওঁ তাৰপিছত ঘৰত গা পা ধুই অলপ ৰেষ্ট কৰিমগৈ গতিকে চাই থাকক আৰু পথাৰৰ পৰিৱেশ সোণালী পথাৰ আহি পাই গ'ল এফালে আমাৰ পথাৰৰ খানা কি আনিছে দেখুৱাই আছোঁ এফালে আলু ভাজি ৱাও আমলেট আৰু এফালে আহিছে ঘৰৰ খোজ জলকীয়া নেমু ৰেডি হৈ আছে আৰু ইয়াতে দাইল চাগে ভাত থালি চালি সকলোৱে ৰেডি হৈ আছে আজি পথাৰত খানা খাই হে পথাৰতে চাংঘৰ এটা বনাই লওঁ নেকি ক'ত তেতেলীয়াত ঘৰলৈ যাব নালাগে কাইলৈ স্কুল আছে এইফালে দালি মজাকৈ বনাই আনিছে আৰু খোৱাৰহে কথা আৰু সেইফালে পথাৰৰ আজি এসাঁজ সেইফালে দেৱমৌ চালা মজা আৰম্ভ কৰি দিওঁ ভগৱানক চিন্তি পথাৰতে আজি এসাঁজ আৰু বহু বছৰ নহয় জীৱনত ছেকেণ্ড টাইম হয়তো খাইছোঁ আগতে এবাৰ খাইছিলোঁ পাহৰিছোঁ আৰু তুমি প্ৰথম খাইছা পথাৰত এনেদৰে কামৰ মাজেৰে এসাঁজ ভাত লৈ আহিছিল গতিকে বোলো ঘৰলৈ উভতাই নিব নালাগে পথাৰতে খাওঁ নেমু লৈ এক মুঠ দিছে চাই থাকিব খানাটো মাৰি লওঁ খানাটো ইম্পৰ্টেণ্ট ভোকো লাগি গৈছে এফালে আইটেম দেখাই দিছোঁৱে সুন্দৰকৈ আৰু এতিয়া খোৱাৰহে কথা আৰু লৈ পেলাই ভগৱানক চিন্তি কি হ'ল এই ভাত পৰি যাব ধানে কাটিলে বোলে ধানে কাটি ফালি দিছে নেমু চেপি লৈ এতিয়া চেকচেকনি গা ধুওঁতে কেনেকুৱা লাগিব আজি মজা আৰু কি কোৱা অকমানকে ধুবা বেছিকে নুধুবা হাত ধুই দিলেতো আকৌ ভাত খাবলৈ আকৌ খাবই লাগিব দেখোন ভাত পেলাই নাথাকিবা পানী ক'ত নাইকিয়া হ'ব পথাৰলৈ আহ ধান কাটিবি নে
কাটিম ধান কাটিবি না কাটিম খানাটো খাই লওঁ আমি যে বেলেগ এনেদৰে লাইননো পথাৰত খোৱা লাইননো কেনেকৈ একো নহয় এই চেকচেকনি অকণ সময় ধৰিব কুকুৰা নিচিনা চুলকি চুলকি খাব লাগিব কুকুৰৰ নিচিনা চিলকি চিলকি খায় মানুহ নহয় কুকুৰ হোৱা হৈ ভাল আছিল দেখোন খোৱা মজাকে এতিয়া আমাৰ কাম বন হৈ গ'ল খতম খোৱা বোৱা সুন্দৰকৈ কৰি ল'লোঁ আৰু এইফালে দেৱমৰ অৱস্থা দেখা পাইছে এতিয়া ইয়াক বঢ়িয়াকৈ গা ধুৱাই দিম পূৰা চিঞৰাই আৰু পথাৰৰ কাম কমপ্লিট কৰি এতিয়া ঘৰলৈ গৈ আছোঁ আকৌ ট্ৰেইন আছে সন্ধিয়া 6:45 গতিকে ঘৰ গৈ পাওঁতে 10টাই বাজিব এতিয়া গৈ অলপ ৰেষ্ট কৰি লওঁ আৰু এতিয়া আলিৰ মাজে মাজে এনেদৰে আগবাঢ়িছোঁ ঘৰৰ অভিমুখে আৰু ৰ'দ কমাই নাই ৰ'দৰ প্ৰকোপ আৰু সেইফালে খোজকাঢ়িব পৰা নাই আৰামছে পৰিলে ভৰি ভাগিলে ৰিক্স নাই কিন্তু হে সেইবিলাক দেখা পাইছে ধান ধুনীয়াকৈ বান্ধি ৰেডি কৰি ৰখা হৈছে আৰু কাইলৈ আহিব কাইলৈ 2-3জন মানুহ আহিব সিহঁতে কৰিব আৰু আমি দেওবাৰ বন্ধ আছিল গতিকে এনেই আহিলোঁ আৰু অলপ এনজয় হ'ল এইটো পৰি হৈ অৱস্থা নাই চাওক এইফালে পৰি হৈ অৱস্থা নাই হা দুপৰীয়া পথাৰত ভাতটো খাই আহি অলপ আৰাম কৰিম বুলি ভাবোঁতে লাগি গ'ল এটা বঢ়িয়া টোপনি আৰু দুইটাই মজাকৈ এঘুমতি মাৰি ল'লোঁ আৰু এতিয়া সময় হৈ গৈছে 4:30 আৰু আমাৰ ট্ৰেইন আছে 6:45 আৰু এনেও এখন পেচেঞ্জাৰ ট্ৰেইন কিছু সময় দেৰিটো হয় মানে 15-20 মিনিট লেট হয় গতিকে ইয়াৰ পৰা 15 বা 20 মিনিট আগত এফালে বাইক ষ্টেচনত থৈ যাম গতিকে ইমান সোনকালে যোৱাৰ দৰকাৰ নাই আৰু এফালে তেতেলীয়াত হৈ আছে 3দিনীয়া ৰাস গতিকে ভাবিছোঁ দেৱমে ৰাস চাব নাপায় অকণমান অভিমান কৰি আছে কিয়নো মই যোৱাকালিও নাছিলোঁ গমটো পাইছে মই মঙলবাৰৰ পৰা নাই ঘৰত আৰু এতিয়ালৈকে নাই মানে এক ৰাতিহে মই ঘৰত আছোঁ গতিকে আজি ভাবিছোঁ যে তাক ইয়াত পুতলা ৰাস হয় আমাৰ নিচিনা তেনেকৈ ৰাস নহয় পুতলা ৰাসকে অলপ দেখুৱাই কৰি আহোঁগৈ দোকান বজাৰ সকলোখিনি আৰু তাৰপিছত আহি অকণ সময় ৰেষ্ট কৰি তাক এগৰামান খুৱাই মেলি ইয়াৰ পৰা ওলাই দিম গতিকে ব'লক তেতেলীয়াৰ যি ৰাস উপভোগ কৰোঁ আপোনালোককো দেখুৱাওঁ গতিকে ব'লক এইফালে আহি পাই গ'লোঁ তেতেলীয়াৰ ৰাস মণ্ডপ আৰু পেণ্ডেল দিয়া আছে সুন্দৰকৈ আৰু ইয়াতে কৈছোঁ আপোনালোকক যে মূৰ্তি প্ৰতিমাৰ ৰাস হয় আৰু প্ৰগ্ৰাম হয় সকলোখিনি আপোনালোকক দেখুৱাম এফালৰ পৰা মূৰ্তি প্ৰতিমাবিলাক দেখাই যাওঁ এফালে ইয়াতে ৰাতিলৈ কিবা প্ৰগ্ৰাম হ'ব আয়োজন চলি আছে ইয়াতে ডাঙৰকৈ পাতে আৰু সকলোতকৈ মজা যে ইয়াতে আপোনাৰ মূৰ্তি ৰাস কৰে কি আছে এইটো দশাৱতাৰ ভগৱান প্ৰভুৰ শ্ৰীকৃষ্ণৰ দশাৱতাৰ এইটো চোৱা গম পাইছা নাই এই যে দেখিছা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা এই যে ভগৱানৰ চব এটা ৰূপ গম পাইছা নাই ভগৱানে এইটো ৰূপো লৈছে এইটো ৰূপো লৈছে নৰকাসুৰ যে এই হিৰণ্যকশিপু যে পেট ফালি দিয়ে যে প্ৰহ্লাদৰ হেৰি কৰোঁতে যে বাপেকক সেইটো সেয়া ভগৱানৰ ৰূপ চব দেখিছা আৰু চাওঁ আগত ইয়াৰ পেট ফালি পেলালে হিৰণ্যকশিপু আৰু এইফালে এয়া দেখিছা কংসৰ কাৰাগাৰ আৰু এফালে হনুমান জয় বজৰংবলী বট এই ভগৱানৰ ৰূপ আৰু এইবিলাক ৰাসত এইটো বগলী মানে বদমাছ বগলী এফালে লক্ষী নাৰায়ণ কৃষ্ণ মজা শ্ৰীকৃষ্ণ প্ৰভু আৰু কংস বধ এই মোমায়েকক বধ কৰিছিল কৃষ্ণৰ গকুল যাত্ৰা মা সৰস্বতী আৰু এয়াই তেতেলীয়াৰ ৰাস আৰু ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে কোন আহে গম নাপাওঁ প্ৰগ্ৰাম চলিব কোনটো এইটো গাখীৰ চুৰ কৰি খায় যে ভগৱানে গাখীৰ চুৰ কৰি খায় এনেদৰে থুলমূলকৈ উপভোগ কৰিলোঁ তেতেলীয়াৰ ৰাস আৰু এফালে সেৱা কৰি ল'লোঁ ৰাধা কৃষ্ণ মূৰ্তিৰ ওচৰত আৰু প্ৰসাদ দিলে ফুট ধুনীয়াকৈ লৈ ল'লোঁ আৰু এফালে ফুল ল'লোঁ আৰু থুলমূলকৈ আপোনালোকক দেখুৱালৈ তেতেলীয়াৰ ৰাস আৰু কাৰণ এতিয়া সময় হৈ গৈছে 5:30 আৰু ইয়াৰ পৰা সোনকালে ওলাব লাগে কিয়নো ট্ৰেইন আছে 6:45 আৰু ঘৰ গৈ পাওঁতে ৰাতি 11টাই বাজিব গতিকে এটা বেছি পলম কৰা নাই আৰু এনেদৰে যি পুতলা ৰাস মানে মূৰ্তি ৰাস এই ৰাস চাই বহুতেই বেছি ভাল লাগে আৰু মই ইয়ালৈ আহিলে চাওঁ আৰু এইখন ৰাসেই এই বছৰৰ এই ছিজনৰ
প্ৰথম ৰাস উপভোগ কৰিছোঁ আৰু সেইদিনাও জেঠাই ঘৰত গৈছিলোঁ যদিও ৰাস তেনেকৈ চোৱা নহ'ল আৰু আমাৰ ৰাস চাম সুন্দৰকৈ ভিডিঅ' বনাম আপোনালোকৰ কাৰণে আৰু দেৱমকো দেখাবলৈ নিম আৰু ইয়াৰ ৰাস একমাত্ৰ যি মূৰ্তি সেইখিনিয়ে চোৱা হয় আৰু এইফালে ৰাতি প্ৰগ্ৰাম হয় ফাংচন চাংচন কিবা হয় কিন্তু আমাৰ তাত এনেকুৱা নহয় আমাৰ তাত গোপী কৃষ্ণ সকলোৱে নাচে গতিকে ইয়াৰ পৰা এতিয়া ওলাই দিওঁ চাই থাকিব ট্ৰেইনৰ যাত্ৰা আপোনালোকক তো অৱশেষত আহি পাই গ'লোঁ ষ্টেচন আৰু এইটোৱে হৈছে তেতেলীয়া জংচন আগতে ষ্টেচন আছিল এতিয়া জংচন হৈ গ'ল আৰু এইফালেৰে আমাৰ ট্ৰেইনখন আহিব আৰু এতিয়াও ট্ৰেইনখন আহিবলৈ আধা ঘণ্টামান সময় আছে আৰু এখন পেচেঞ্জাৰ ট্ৰেইন মানে প্ৰতিটো ষ্টেচনতে ৰখাই যায় গতিকে ঘৰ পাওঁতে 10টা 10:30 বাজি যাব আৰু ৰাসৰ পৰা বাহিৰে আকৌ ঘৰলৈ গ'লোঁ আমি দুইটা গৈ এগৰাকীমান ভাত খাই আহিলোঁ কাৰণ কি তাৰ ভোক লাগিবও পাৰে সৰু ল'ৰা ছোৱালী আৰু এই আমাৰ যি আজি যাত্ৰা এই যাত্ৰাটো এনেকুৱা যাত্ৰা যে আজি জীৱনত প্ৰথম আমি দুইটা মানে ফেমিলি নোহোৱাকৈ সি আৰু মই প্ৰথম এনেদৰে ট্ৰেইনত আহিছোঁ লং জাৰ্ণি আৰু এতিয়া যাম গতিকে মজা আৰু দিনটো দেখা পাইছে মোৰ লগত কেনেকুৱা কষ্ট কৰিছে মানে অশেষ কষ্ট কৰিছে আৰু হাজিৰা কিমান দিলে আজি 100 টকা 100 টকা হাজিৰা দিছে তাৰে 20-30 টকা এইটো লৈছে আৰু 40 টকা আৰু ভনীয়েকলে ল'লে এটা জুনুকা আৰু নেক্সট ভিডিঅ'ত এইকেইটা দেখা পাব আৰু এতিয়া আমি ঘৰলৈ যাম আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই